স্বাগতম পাকঘৰ কুন্তলালৈ মই কুন্তলা পালেং শাক বজাৰত বহুত ওলাই আছে নহয়নে বাৰু ময়ো কেইমুঠামান পালেং শাক কিনি আনিছোঁ এইখিনি শাক মই ধুই বাছি লওঁ আৰু জিকা কেইটামান আছে জিকা কেইটাৰ মই বাকলি গুচাই চাফা কৰি লৈছোঁ কেইটামান পমপ্লেট মাছ আছিলে সেইকেইটা মছলা সানি থৈছোঁ ভাজিম বুলি আৰু এই যে দীঘলীয়া মাছটো সাইডত দেখিছে এই মাছটো হৈছে সৰু সৰু টুকুৰা কৰি লোৱা মাছটো কাটি বাছি ধুই লৈছোঁ কিন্তু মাছটোৰ নাম মই নাজানো আৰু এতিয়া মাছখিনি মই মিহলাই আছোঁ নিমখ আৰু হালধি কেঁচা মাছত মই হালধি অলপ বেছিকৈ দিওঁ ৰংটো ভাল হ'বৰ কাৰণে আৰু নুগুন্ধাবৰ কাৰণে এইখিনি সানোতে খুব ভালকৈ মই এটা কথালৈ লক্ষ্য ৰাখোঁ যাতে মাছৰ প্ৰত্যেকটো পিছতে খুব ভালদৰে নিমখ আৰু হালধি লাগে মিঠাতেল গৰম হ'ব দি পেলাই তাত মাছখিনি মই ইউটিউবটোকে ভাজি ল'লোঁ আৰু মাছখিনি ভজা হোৱাৰ পাছত প্লেট এখনত থোৱাৰ পাছত সেইখিনি তলতে মই দিছোঁ গোটা জিৰা কেইটামান নহৰু কেইফুটামান মাজেৰে ফালি দিছোঁ আৰু দি দিছোঁ ডাঙৰ চাই এটা পিঁয়াজ কম জুইত সোণালী ৰং হোৱালৈকে মই এইখিনি ভাজি ল'ম আৰু এইখিনি সোণালী ৰং হোৱাৰ লগে লগে ইয়াত মই দি দিছোঁ গৰম মছলা জুই একেবাৰে কম জুইতে আছে মছলাখিনি ভালদৰে মিহলাই লৈছোঁ আৰু এতিয়া ইয়াত মই দিছোঁ অকণমান জিৰা পাউডাৰ অকণমান জালুকৰ গুড়ি আৰু এইখিনি মছলা ভালদৰে আমি ভাজি ল'ম কম জুইতে গোটেই ব্যঞ্জনখিনিও আমি বনাম হালধি দি দিছোঁ ইয়াত আৰু হালধিখিনিও বাকীখিনিৰ লগত ভালদৰে মিহলাই ল'ম আৰু এয়া মই দিছোঁ ধনিয়া পিঁয়াজ আৰু আদা গোটেইখিনি মই একেলগে এটা মিক্সিত পিচি লৈছিলোঁ মিক্সাৰ জাৰত আৰু পিচি পেলাই মই ইয়াত দিছোঁ আৰু এতিয়া এইখিনি মই ভাজি ল'ম কম জুইত ভাজিম আৰু এনেকুৱা কৰিলে যিখন মই আজি ব্যঞ্জন বনাব গৈছোঁ যিখন তৰকাৰী বনাব গৈছোঁ সেইখন খাবলৈ খুব সোৱাদ হয় এতিয়া দি দিছোঁ মই জিকাখিনি মই ৰাফলি কাটিছিলোঁ আৰু জিকাখিনি যিহেতু গলিয়ে যায় গতিকে মই সৰু সৰু কৰা নাই কোমল জিকা আছিলে দেখাত যদিও শুকান যেন লাগিছে জিকাখিনি খুব কোমল আৰু দি দিছোঁ এটা সৰু চাইজৰ আলু কাটি পেলাই আৰু এইখিনি ভালদৰে মিহলাই লোৱাৰ পাছত ইয়াত দি দিছোঁ মই এটা মিডিয়াম চাইজৰ বিলাহী গোটেইখিনি পাচলি লগত অকণমান নিমখো দি দিছোঁ আৰু যিহেতু প্ৰথমতে অকণমান নিমখ দিছিলোঁ গতিকে নিমখ দি অকণমান সাৱধান হ'ব লাগিব এতিয়া ঢাকোন এখন মাৰি পেলাই সিজিব দিম প্ৰায় 5 মিনিটমানৰ পিছত ঢাকন গুচাই এয়া চাওক কিমান পানী হৈছে মই কিন্তু এক্সট্ৰা পানী দিয়া নাছিলোঁ এয়া হৈছে জিকাৰ পানী এতিয়া এইখিনি অলপ চামুচেৰে এইদৰে মিহলাই ল'লোঁ হেতাৰে আৰু ইয়াত দি দিম গৰম উতলা পানীৰ পৰিমাণটো অকণমান বেছিকৈ দিম যিহেতু জিকাৰ জোলখনৰ সোৱাদটো অকণমান বেলেগ হয় খাবলৈ অকণমান পনীয়া কৰিলে বেছি ভাল লাগে খুব বেছি নহয় অকণমান পনীয়া আৰু এটা উতল অহাৰ পাছত ইয়াত মই দি দিছোঁ ভাজি থোৱা মাছখিনি আপোনালোকে এনেকৈ বনাই খায়নে বাৰু যদি খাই মোক জনাবচোন বিশেষকৈ ধনিয়া আদা আৰু পিঁয়াজ একেলগে পিচি এইদৰে বনায়নে নবনায় বনাই চাবচোন যিসকলে বনোৱা নাই আজিলৈকে তাৰ সুগন্ধটো একদম বৰ ধুনীয়া ওলায় এতিয়া খুব ভালকৈ উতলাই আহিবলৈ দিছোঁ আৰু মাছৰ আঞ্জা যিমানে উতল আহে সিমানে সোৱাদ হয় বুলি কয় খুব ভালকৈ উতল অহাৰ পাছত মই আকৌ মাছখিনি এবাৰ লুটিয়াই দিছোঁ লুটি কৰি দিছোঁ মাত্ৰ এবাৰ দেই আৰু ফ্লেমটো কিন্তু এইবাৰ হাই ফ্লেমত আছে আৰু মই কিছু সময় এইখিনি ভালদৰে উতলাই আহিবলৈ দিম ইয়াৰ আগতে মই দি দিছোঁ অকণমান ডালচেনি গুড়ি গোন্ধটোৰ কাৰণে দিছোঁ খুব ধুনীয়া গোন্ধ এটা ওলাব আৰু হজম কৰাত সহায় কৰিব ডালচেনি গুড়িখিনি ভালদৰে মিহলাই লোৱাৰ পাছত এইখিনি ভালকৈ উতলাই আহিব দিম ডালচেনি গুড়ি একদম অপশ্যনেল নিদিলেও নাই কিন্তু দিলে এটা বৰ ধুনীয়া গোন্ধ ওলায় আৰু এতিয়া এইখন খুব ভালকৈ উতল আহিব ধৰিছে আৰু এয়া চাওক এতিয়া মই কৰিলোঁ গেছৰ ফ্লেমটো অফ আৰু এতিয়া এইখিনি আমাৰ খাবৰ উপযোগী হৈ পৰিছে যদিহে মোৰ ৰেচিপিবোৰ চাই ভাল পায় প্লিজ লাইক কৰিব যদি প্ৰথমবাৰৰ পৰা মোৰ ভিডিঅ'টো চাইছে মোৰ চেনেলটো চাইছে ছাবস্ক্ৰাইব কৰিব যিমান পাৰে সিমান শ্বেয়াৰ কৰিব এয়া হৈছে জিকা আলু বিলাহীৰ আমাৰ অসমীয়া অতি প্ৰিয় জোলৰ ৰেচিপিখন